Good afternoon. নিশ্চয় তোমালোক ভালে আছা এতিয়া আমি আজিৰ পাঠটো ষষ্ঠ মানৰ ইংৰাজী ব্যাকৰণৰ kinds of sentence বা sentence পাঠটো আলোচনা কৰিম আমি we are going to discuss about what is a sentence and what type of sentences are there in English language according to use or according to purpose. আমি purpose হিচাপে আমি use কৰাৰ উদ্দেশ্য হিচাপে আমি বাক্যক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰো বা কেনেকুৱা ধৰণৰ বাক্য আমি ব্যৱহাৰ কৰো সেই বিষয়ে আমি আজি আলোচনা কৰিম পাঠটোত তে পাঠটোৰ kinds of sentences তে তোমালোকক kinds of sentence বুলি ক'বলৈ যোৱাৰ আগতে প্ৰথমতে মই ক'ব খুজিছো sentence কিনো sentence কি তোমালোকে যদি আমি চাও তা sentence বুলি ক'লে তোমালোকে কি বুজি পোৱা এটা বাক্য বুলি ক'লে তোমালোকে কি বুজি পোৱা আমি sentence বুলি ক'লো sentence শিকাৰ আগতে আমি প্ৰথমতে কি শিকো আমি প্ৰথমতে about a language আমি কি শিকো প্ৰথমতে আমি alphabet শিকো নহয় জানো firstতে we learn alphabet of a language আমি alphabet শিকো নহয় জানো এটা language বা এটা ভাষা এটা শিকিবলৈ যাওঁতে প্ৰথমতে আমি alphabet শিকো and its pronunciation we learn for the first time about alphabet and its pronunciation তাৰপিছত আমি কি শিকো লাহে লাহে আমি কি কৰো alphabet বিলাক আমি কি কৰিবলৈ শিকো join কৰিবলৈ শিকো alphabet বিলাক আমি join কৰি পেলাই কি কৰো then we learn about words শব্দ যেনেকৈ প্ৰথমতে আমি শিকিলো প্ৰথম আমি কলো মা তাৰপিছত আমি কলো ভাত পানী খাও নহয় যেনে mother we eat rice drink water so a water w a t e r water so water এটো কি এটা শব্দ এটা প্ৰথমতে আমি শিকিলো a e i o u b c d এবিলাক শিকিলো alphabet বিলাক then we learn about words কেনেকৈ শব্দবোৰ বা আমি কেনেকৈ বৰ্ণবোৰ যোগ কৰি আমি কি কৰিব পাৰো শব্দ অৰ্থপূৰ্ণ শব্দ আমি বনাব পাৰো তাৰ পিছত আমি কি শিকিম আমি about the sentence the sentence নো কি আমি বাক্য বুলি ক'লে কি বুজি পাওঁ আমি প্ৰত্যেক দিনা in our everyday life we use different types of sentence প্ৰথমতে আমি ৰাতিপুৱা যেতিয়া শুই উঠিয়ে ধৰা কি বুলি ক'লো আমি good morning দেউতা ক'লো good morning মা বুজিলা good morning sister এই good morning পৰা আৰম্ভ কৰাৰ পৰা আমি ৰাতি good night কোৱালৈকে we use different types of sentences so a word বিলাক combine কৰি পেলাই আমি কি শিকিব আমি কি শিকিম sentence শিকিম এতিয়া তোমালোকে এটা চোৱা কেইটামান sentenceৰ উদাহৰণ I am a student of class 6 I am a student of class 6 we love our country বা আমি ক'ব পাৰো we love India I like mango next number 3 ত আছে the Brahmaputra is the longest river of Assam Brahmaputra
অসমৰ আটাইতকৈ দীঘল নদী longest এই যে তোমালোকে দেখিলা I am a student of class 6 we love our country the Brahmaputra is the longest river of Assam এই তিনিটা বাক্যই কি কৰিছে এটা অৰ্থ প্ৰকাশ কৰিছে these three sentences I am a student of class 6 এই বাক্যটো তোমালোকে চোৱা I am a student of class 6 এই সাতটা শব্দৰে বাক্যটো কি হৈছে গঠিত হৈছে এই যে সাতটা শব্দৰে গঠিত হল বাক্যটো ই কি কৰিছে এটা সম্পূৰ্ণ সেন্স এটা it gives a complete sense to us আমি যদি এই কথাখিনি কওঁ তেতিয়া হলে শুনোতাই listener বা আমি কোৱাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো কি হ'ব ফুলফিল হ'ব মানে it has a sense যে মই I am a student of class 6 মই এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী এইখিনি যদি আমি বাদু দিও of class 6 টো যদি মই বাদ দিলো তেতিয়া হলো আমি এইখিনি কওঁ I am a student মই এজন ছাত্ৰ বা মই এগৰাকী ছাত্ৰী এইখিনিও কি কৰিব পাৰে এটা অৰ্থ প্ৰকাশ কৰিব পাৰিছে ঠিক তেনেকৈ 2 নম্বৰটো চোৱা we love our country আমি ভাল পাওঁ কাক ভাল পাওঁ আমাৰ country দেশক ভাল পাওঁ নিজৰ ঠাইক ভাল পাওঁ ইয়াতে আমি ক'ব পাৰো we love India no we love our parents the Brahmaputra is the longest river of Assam ইয়াতেও ঠিক তেনেকৈ the Brahmaputra is the longest river ইয়াতে আমি longest to ঠাইত is one of the long river of Assam ক'ব পাৰো কিন্তু ব্ৰহ্মপুত্ৰ যেহেতু অসমৰ নদীবিলাকৰ আটাইতকৈ ডাঙৰ নদী সেইকাৰণে আমি কি কৰিছো the Brahmaputra is the longest river of Assam কওঁতাই যেতিয়া কথা এষাৰ যেতিয়া ক'ব কথাষাৰ যেতিয়া কওঁতাই ক'ব লিসনাৰে যেতিয়া শুনিব তেতিয়া অৰ্থটো লিসনাৰে বুজি পাব তেতিয়াই কি বুলি কোৱা হ'ব তাক বাক্য বুলি কোৱা হ'ব A sentence is a word or group of words that has a complete sense. এই যে আমি দেখিলো এইকেইটাত কি আছে group of words আছে আৰু কেতিয়াবা কি হয় এটা sentence হ'বলৈ সি group নহলেও হ'ব পাৰে এটা wordটো কি কৰিব পাৰে it can make a sentence if it has a complete sense এটা sense থাকিব লাগিব তাৰ এটা সম্পূৰ্ণ meaning থাকিব লাগিব কোনোবাই যদি কয় কথাষাৰ যদি মই বুজি নাপাওঁ বা মই কোৱা কথাষাৰ যদি তোমালোকে বুজি নোপোৱা তেতিয়া হলে কিন্তু সি বাক্য হ'ব নোৱাৰিব এতিয়া ইয়াত কি হ'ব পাৰে wordও হ'ব পাৰে বা group of wordও হ'ব পাৰে এইখিনি যদি ধৰা তোমালোকে উলুটা কৰি পেলাই বা ধৰা I class 6 a student এনেকৈ যদি বাক্যটো আমি লিখো তেতিয়া হলে কি হ'ব বাৰু I class 6 a student কিবা বুজি পাবানে বাক্যটো প্ৰায় কিন্তু একেখিনি শব্দই ব্যৱহাৰ কৰা হৈছে কিন্তু অলপ ইফাল সিফালকৈ ব্যৱহাৰ কৰা হৈছে গতিকে এটা বাক্য হ'বৰ কাৰণে কি লাগিব তাৰ এইটো বাক্য নহয় কিয় এই বাক্যটোৱে কি কৰা নাই অৰ্থ প্ৰকাশ কৰা নাই বাক্যটোৱে এটা সম্পূৰ্ণ অৰ্থ কি কৰিব পৰা নাই দিব পৰা নাই it cannot convey a meaning to the listener সেইকাৰণে কি হ'ব নোৱাৰে এইটো বাক্য হ'ব নোৱাৰে প্ৰথম কথা হ'ল
যে বাক্য এটা হ'বলৈ কি হ'ব লাগিব তাৰ অৰ্থ থাকিব লাগিব ইয়াতে কৈছে যে এটা বাক্য হ'বলৈ কি থাকিব লাগিব a sentence is a word or group of words শব্দ থাকিব লাগিব বা group of words থাকিব পাৰে that is a complete sense আৰু next কথাটো তাৰ কি থাকিব লাগিব যে এটা সম্পূৰ্ণ complete sense এটা দিব লাগিব meaning এটা দিব লাগিব it can convey a meaning to the listener জনে শুনি পেলাই বুজি পাব লাগিব যে কি ক'ব বিচাৰিছে বা কি হ'ব পাৰে word আৰু group of words হ'ব পাৰে to form a sentence it has to fulfill two conditions এতিয়া বাক্য এটা হ'বৰ কাৰণে অকল কেইটামান শব্দ হ'লে কি বাক্য হ'ব নোৱাৰে বা কেইটামান শব্দ সমষ্টি বাক্য হ'ব নোৱাৰে শব্দ সমষ্টি হ'ব লাগিব আৰু বাক্য হ'বৰ কাৰণে কি হ'ব লাগিব শব্দ বা শব্দ সমষ্টি যিয়ে নহওক তাৰ কি থাকিব লাগিব it can convey a meaning it must convey a meaning এটা meaning দিব লাগিব সেইকাৰণে ইয়াৰ দুটা শৰ্ত word or group of words a complete sense আমি দুটা অৰ্থকেইটা তোমালোকে ধৰিব পাৰিছা চাগৈ তে উদাহৰণ স্বৰূপে চোৱা কাম বুলি ক'লে আমি যদি কাম কওঁ কাম go may I go out sir go এনেকৈ যদি কওঁ এইটো এটা শব্দ কিন্তু নহয় কামটো এটা শব্দ গোটো এটা শব্দ কিন্তু আমি কওঁতে কি হ'ব come বা please come here তাত কিন্তু তিনিটা শব্দ থাকিলে please come here কিন্তু আমি যে তাকে নকওঁ come কাম কলেও কিন্তু কি হ'ব তাৰ এটা অৰ্থ থাকিব গতিকে যদিও কি এটা word এটা শব্দ কিন্তু ইয়াৰ এটা কি আছে অৰ্থ আছে বা ঠিক তেনেকৈ go বা go there কলে দুটা শব্দ কিন্তু go অকল go কলেও কি হ'ব ঠিক অসমীয়াটো যদি কওঁ আমি যোৱা কোৱাৰ লগে লগে যোৱা আহা এইবিলাক কি হ'ব পাৰে শব্দ লগতে ই কেতিয়াবা কি হ'ব পাৰে বাক্য হ'ব পাৰে কাৰণ ই কি কৰিছে অৰ্থ প্ৰকাশ কৰিছে তাৰ পিছত আমি এইটো দিছো the earth moves round the sun earth পৃথিৱীখন কাৰ চাৰিওফালে ঘূৰে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে the earth moves round the sun পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ইয়াতে 1 2 3 4 5 6 ছটা শব্দ আছে আৰু এই ছটা শব্দৰে কি কৰিছে যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো কৈছে আৰু আমি কি কৰিছো বুজি পাইছো গতিকে এইটো কি হ'ব পাৰে এটা সেন্টেন্স হ'ব পাৰে এতিয়া আমি কি বুজি পালো বাক্য হ'বৰ কাৰণে to form a sentence there may be one word or it may be more than one or two words কিন্তু কি থাকিব লাগিব তাত এটা অৰ্থ থাকিব লাগিব ফুল এটা মিনিং থাকিব লাগিব কমপ্লিট সেন্স এটা থাকিব লাগিব সেন্স মানে হ'ল মিনিং থাকিব লাগিব এটা তাৰ অৰ্থ থাকিব লাগিব অৰ্থ নাথাকিলে কি হ'ব নোৱাৰে ই বাক্য হ'ব নোৱাৰে যেনেকৈ our country we যদি কলো মই our country we কিবা বুজি পাবা শব্দটো বুজিছা our টো বুজিছা আমাৰ country টো বুজিছা we মানেও আমি কিন্তু এই তিনিটা লগ হৈ পেলাই কি কৰিব পৰা নাই এটা সেন্স দিব পৰা নাই যেতিয়া হি দিব নোৱাৰে তেতিয়া এই কি নহয় বাক্য নহয় গতিকে বাক্য হ'ব লাগিবলৈ হলে কি লাগিব ইয়াৰ এটা সম্পূৰ্ণ যিখিনি কথা কওঁতা জনে ক'ব বিচাৰে সেই কওঁতাই ক'ব খোজা কথাখিনি কি হ'ব লাগিব সম্পূৰ্ণৰূপে অৰ্থবহ হৈ লিচনেৰে শুনিব বা লিচনেৰে পাব লাগিব তেতিয়া এইটো কি হ'ব সেন্টেন্স হ'ব
এতিয়া চোৱা আমি বাক্যবিলাক বিভিন্ন অৰ্থত ব্যৱহাৰ কৰোঁ নহয় জানো বাক্যবিলাক আমি বিভিন্ন পাৰপজত ব্যৱহাৰ কৰোঁ সো পাৰপজ বিলাকৰ কাৰণে এই পাৰপজৰ ওপৰত ভিত্তি কৰি বা ইউজৰ ওপৰত বেছ কৰি এইটো কি হ'ব ইউজ বা অৰ পাৰপজ আমি কি উদ্দেশ্যত বাক্যটো ব্যৱহাৰ কৰিছো ইউজ অৰ পাৰপজ এই দুটাৰ ওপৰত বেছ কৰি পেলাই আমি সেন্টেন্স বিলাকক কি কৰিব পাৰো এই পাঁচটা ভাগত ভগাব পাৰো ইউজৰ ওপৰত কেনেকুৱা ধৰণে আমি বাক্যটো ব্যৱহাৰ কৰিছো বা কি উদ্দেশ্যত কথাষাৰ কৈছো তাৰ কাৰণে সেইকাৰণে আমি কি কৰিব পাঁচটা ভাগত ভগাব পাৰিছো বিভিন্ন ধৰণৰ বাক্য আমি কৈ থাকো না গুড মৰ্নিং টিচাৰ গুড মৰ্নিং মেডাম নহয় হাউ আৰ ইউ কাৰোবাক ফ্ৰেণ্ডক লগ পালে কি বুলি কোৱা হাউ আৰ ইউ আই এম ফাইন থেংক ইউ মে গড ব্লেছ ইউ সো এই ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্স বিলাক আমি কি কৰো সদায় ব্যৱহাৰ কৰো তোমালোকে হয়তো লক্ষ্য কৰিবা বা নকৰাকৈ বা নজনাকৈ আমি কি কৰো বিভিন্ন ধৰণৰ বাক্য ব্যৱহাৰ কৰো এই ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছো বাক্যবিলাকক আমি পাঁচটা ভাগত আমি ভগাই লৈছো এতিয়া পাঁচটা ভাগৰ ভিতৰত প্ৰথম ভাগটো আমি কি পাইছো কি লিখা আছে declarative there are 5 types of sentences আৰু এই 5 types টো কিহৰ ওপৰত বেছ কৰিছে according to its purpose declarative হক আমি কি বুলি ক'ব পাৰো assertive বুলিও ক'ব পাৰো declarative sentence হক আমি কি ক'ব পাৰো assertive বুলিও ক'ব পাৰো assertive বা statement sentence বুলিও কোৱা হয় 2 নম্বৰ আমি কি পালো imperative sentence 3 নম্বৰ interrogative 4 নম্বৰ exclamatory 5 number optative so there are 5 types of sentences according to the use or according to purpose এতিয়া প্ৰথমটো হল declarative sentence বোৰ কেনেকুৱা কোনবিলাক declarative sentence কোনবিলাক I have a blue dress কেইটামান উদাহৰণ দিয়া আছে I have a blue dress my sister is in first grade I am watching a movie আৰু ধৰা কৈছো I have a sister I have a sister আৰু যদি কওঁ the cow is a domestic animal the cow is a domestic animal ধৰিব পাৰিছা নহয় sentence কিটা cow is a domestic animal এই যে বাক্য কিটা I have a sister the cow is a domestic animal domestic মানে পোহনীয়া নহয় pet animal আমি কাউ ক'ত ৰাখিব পাৰো ঘৰত ৰাখিব পাৰো কাৰণ domestic বুলি কোৱা হয় animal যোনটো my sister is in first grade I am watching a movie I have a blue dress এইকেইটাই কি কৰিছে বাৰু এটা statement এটা আমাক information দিছে নহয় জানো গতিকে ই এটা কিবা এটাৰ বিষয়ে আমাক কি দিছে information দিছে এনেকুৱা ধৰণৰ information দিয়া বাক্যবিলাকক আমি কি বুলি ক'ব পাৰো
ডিক্লাৰেটিভ ক'ব পাৰো আৰু তাৰ সলনি আমি কি বুলি ক'ব পাৰো এছাৰেটিভ বুলিও আমি ক'ব পাৰো ডিক্লাৰেটিভ বা এইটো কি বুলি ক'ব পাৰো এছাৰেটিভ বুলি ক'ব পাৰো যিবিলাক বাক্য the sentences which give us any information or tells about any statement তেতিয়া সেইবিলাকক আমি কি বুলি ক'ব পাৰো ডিক্লাৰেটিভ বা এছাৰেটিভ বুলি ক'ব পাৰো এতিয়া এই এছাৰেটিভ সেন্টেন্সৰ বা ডিক্লাৰেটিভ সেন্টেন্সৰ সদায় শেষত কি থাকিব এটা ফুল ষ্টপ থাকিব আমি অসমীয়াত যেনেকৈ বাক্য এটা লিখি পেলাই আমি কি বুলি কওঁ তাৰি বুলি কওঁ যেনেকে ধৰি লোৱা মই আম ভাল পাওঁ এইটো ধৰি লোৱা অসমীয়া বাক্য মই আম ভাল পোৱা নহয় তোমালোকে এতিয়া এই বাক্যটো লিখাৰ পাছত আমি কি দিম আৰু শেষ হলে বাক্য এটা শেষ হলে আমি কি দিম এই চিনটোক আমি অসমীয়াত দাৰি বুলি কওঁ নহয় জানো বিৰাম না পূৰ্ণ বিৰাম এই বিৰাম চিহ্নটো ইংৰাজীত কি কোৱা হয় এইটো ষ্টপ এটা দেখিছা না I have a sister এইখিনিত এটা কি লাগিব ফুল ষ্টপ লাগিব ঠিক my sister is in first grade কি লাগিব এটা ফুল ষ্টপ গতিকে ডিক্লাৰেটিভ সেন্টেন্স এটা হ'বলৈ হলে ডিক্লাৰেটিভ সেন্টেন্স এটা চিনি পাবলৈ তোমালোকৰ এটা সিম্বল হ'ল যে সিম্বল that it ends with a full stop এটা বিৰামৰ সৈতে ই কি হয় শেষ হয় ডিক্লাৰেটিভ বা এছাৰেটিভ সেন্টেন্স ends with a full stop এতিয়া এনেকুৱা ধৰণৰ আৰু দুটামান পালকে ক'ব পাৰা উদাহৰণ হয় ডিক্লাৰেটিভ সেন্টেন্সৰ যে তুমি কোন শ্ৰেণীত পঢ়া তেতিয়া তোমালোকে কি বুলি ক'বা বা তুমি ক'ত থাকা বুলি ক'লে তোমালোকে কি বুলি ক'বা we তেতিয়া কি বুলি ক'বা we live in ক'ত থাকা তোমালোকে আমি যদি ডাঙৰকৈ ক'বলৈ যাওঁ ইণ্ডিয়া ক'ব পাৰো আৰু আমি কি ক'ব পাৰো আসামো ক'ব পাৰো we live in Assam ফুল ষ্টপ এটা দিলো আমি অসমত থাকো এইটো কি হ'ল তাৰ মানে বাক্যটোৱে আমাক কি দিলে এটা ইনফৰমেশন যে কোনোবাই সুধিলে তোমাক তুমি ক'ত থাকা যে it is an information যে you live in Assam যে মই অসমত থাকো it's an information so a declarative sentence বিলাকে আমাক কি দিয়ে এটা খবৰ দিয়ে এটা ইনফৰমেশন দিয়ে আৰু এটোৰ শেষত কি হ'ব এটা ফুল ষ্টপ থাকিব এতিয়া আমি ইয়াৰ পিছৰ সেন্টেন্সটোলৈ আমি যাব পাৰো যে পিছৰ সেন্টেন্সটো আমি কি পাইছিলো imperative না ডিক্লাৰেটিভটো অলপ বুজি পালা নহয় এতিয়া imperative sentenceটো চোৱা imperative মই যে কৈ আছো imperative sentenceটো চোৱা বা বৰ্ডখনলৈ চোৱা বা কি দেখিছা বৰ্ডখনলৈ চোৱাচোন এইটো যে ক'লো look at the board ধৰি লোৱা মই তোমাক ক'লো look at the board যদি ক'লো একদম প্ৰথমতে এটা কৈছিলো যে come here কৈছিলো নে come here তাৰপিছত আৰু এটা ক'ব পাৰো please help me yes no look at the board বৰ্ডখনলৈ চোৱাচোন come here ইয়ালৈ আহাচোন please help me অলপ সহায় কৰাচোন help কৰি দিয়া না আমি এনেকুৱা ধৰণৰ বাক্য কওঁ so clean your room ৰুমটো চাফা কৰা মায়ে কয় নে নকয় টেবুলখন চাফা কৰাচোন
নিজৰ পঢ়া টেবুলখন চাফা কৰা মায়ে নিশ্চয় কয় ক্লিন ইয়ৰ টেবল ক্লিন ইয়ৰ ৰুম ন আৰু আমিতো সদায় কৈ থাকো ডু ইয়ৰ হোমৱৰ্ক প্লিজ হোমৱৰ্কখিনি কৰিবা নহয় ঘৰত পঢ়িবা ৰিড ৰেগুলাৰলি লিচন টু দ্য টিচাৰ স্পীক দ্য ট্ৰুথ ন এনেকুৱা ধৰণৰ তোমালোকে অনবৰত কি শুনি থাকা বিভিন্ন ধৰণৰ এডভাইচ বা উপদেশ অনবৰত শুনি থাকা নহয় জানো তোমাৰ বন্ধুৱেও ক'লে মা দেউতাই কয় বা টিচাৰেও কয় পিক আপ দোজ ব্লক কাপোৰখিনি উঠাই থোৱা এনেকুৱা ধৰণৰ এই বাক্যবিলাক যিবিলাক বাক্যই কি কয় tells someone to do something কিবা এটা কৰিবলৈ হোৱাৰ কাৰণে যিবিলাক ব্যৱহাৰ কৰা হয় বাক্য সেইবোৰকে কি বুলি কোৱা হয় imperative বাক্য বুলি কোৱা হয় imperative sentences are those sentences which are used to give an order advice etc order দিয়া হয় একাৰণে imperative sentenceক অসমীয়াত কেতিয়াবা কি বুলি কোৱা হয় আদেশসূচক বুলিও কোৱা হয় যিবিলাক বাক্যই কি কৰে আদেশ দিয়ে বা উপদেশ দিয়ে এডভাইচ দিয়ে ন এডভাইচ দিয়ে ডোন্ট টেল এ লাই মিছা কথা নকবাচোন কয় নহয় স্পীক দ্য ট্ৰুথ সঁচা কথা কবা প্ৰে টু ইয়াৰ গড ভগৱানক প্ৰাৰ্থনা কৰিবা সেই এডভাইচ বিলাক আমি পাই থাকো ডাঙৰৰ পৰা হওক কাৰোবাৰ পৰা ৰিড ইয়ৰ বুক ৰেগুলাৰলি ৰিড ইয়ৰ লেচন ৰেগুলাৰলি ষ্টাডি হাৰ্ড ভালদৰে পঢ়িবা কয় নে নকয় তোমালোকক এই বাক্যবিলাক আমাক যে আনে কৰিবলৈ যিবিলাক কথা কয় প্লিজ লিচন টু মি মোৰ কথা শুনাচোন এই বাক্যবিলাকক কি বুলি কোৱা হয় ইম্পেৰেটিভ বা আদেশসূচক বা উপদেশসূচক বুলি কোৱা হয় আদেশসূচক উপদেশসূচক বা অনুৰোধসূচক বাক্য আদেশসূচক হয় আৰু কি হয় উপদেশ বুলিও কোৱা হয় আদেশ বুলিও ক'ব পাৰি আৰু উপদেশ দিয়া হয় ইম্পাৰেটিভ বাক্যবিলাকৰ দ্বাৰা কি দিয়া হয় উপদেশ আৰু কি কৰা হয় অনুৰোধসূচক যিবিলাকে আমি কি কৰো ৰিকুৱেষ্ট অনুৰোধসূচক so imperative sentence gives us used to give imperative sentences are used to give advice request and order command এইবিলাক হল imperative sentence এতিয়া আমি তেনেকুৱা ধৰণৰ আৰু দুটামান imperative sentenceৰ আমি উদাহৰণ ল'ব পাৰো যে কেনেকুৱা ধৰণৰ imperative sentence হ'ব পাৰে Sunday ধৰি লোৱা Sunday তুমি ক'লা ফ্ৰেণ্ড বিলাকক let us go to the zoo এইটো কি হ'ব পাৰে বলা আজি চিৰিয়াখানা চাবলৈ যাওঁ কওঁনে আমি বলা আজি চিৰিয়াখানা চাবলৈ যাওঁ এইটো কি হ'ব imperative sentence আৰু ঠিক তেনেকুৱা wait for me wait for me স্কুলৰ ছুটিৰ পিছত বন্ধুক ক'লা আৰু মোৰ কাৰণে ৰবাচোন একেলগে যাম আমি কি বুলি ক'বা wait for me wait for me কাৰোবাক পেন এটা খুজিলা তেতিয়া কি বুলি ক'বা তোমাক এটা পেন লাগে তোমাৰ ধৰা চিয়াহী শেষ হ'ল ক্লাছত তেতিয়া কি ক'বা please lend me your pen please lend me your pen please lend me your pen পেনটো দিয়াচোন পেনটো দিয়াচোন কি কৰিলা you are conveying a request
to your friend. তুমি তোমাৰ বন্ধু কি কলা? তুমি ৰিকুৱেষ্ট এটা কৰিলা যে মোক পেনটো দিয়াচোন। প্লিজ টো আমি কেতিয়া ব্যৱহাৰ কৰোঁ? অনুৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। This is used to give a request. So, এনেকুৱা ধৰণৰ বাক্যবিলাক কি হয়? Imperative sentence. এতিয়া ইয়াৰ পিছত আমি চাম interrogative. দুই ধৰণৰ আমি বাক্য পালো, declarative পালো বা assertive পালো, 2 নম্বৰ পালো আমি imperative sentence. এতিয়া 3 নম্বৰ বাক্যবিধ হল interrogative. Interrogate. Interrogative শব্দটো আহিছে interrogate. Interrogate. প্ৰশ্ন সোধা. Interrogate কৰা. Interrogative এই নামটোতে কি আছে? লুকাই আছে। বাক্যটোৰ অৰ্থ বা ইয়াৰ নামটোতে লুকাই আছে। Interrogative মানে কি হ'ব? কলো না interrogative মানে প্ৰশ্ন সোধা। গতিকে interrogative মানে কি হ'ব? প্ৰশ্ন বোধক। বোধক মানে বুজোৱা। Interrogative মানে these sentences are used to ask a question. প্ৰশ্ন সোধাৰ কাৰণে কি কৰা হয়? ব্যৱহাৰ কৰা হয়। কাৰোবাক লগ পালে প্ৰথমতে তোমালোকে কি বুলি সোধা? What is your name? তোমাৰ নাম কি? What is your name? Where do you live in? How are you? How old are you? No? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি সুধো। কথাবিলাক আমি সুধো কাৰোবাক লগ পালে। নহলে তুমি কেনেকে জানিবা? তোমালোকে যেতিয়া প্ৰথম বিদ্যালয়লৈ আহা, বিদ্যালয়লৈ আহি পেলাই যেতিয়া তোমাৰ কাষত বহি থকা যেতিয়া বন্ধু বা বান্ধৱীজনী লগ পোৱা, তেতিয়া তোমালোকে কি এনে বহি থাকিবা নেকি? আমি জানিবৰ কাৰণে কি কৰিব লাগিব? সুধিব লাগিব। তোমাৰ নামটো কোৱাচোন। What is your name? নহয়? What is your name? Where do you live in? এনেকুৱা ধৰণে আমি যেতিয়া কি কৰিম? Question সুধিম, প্ৰশ্ন সুধিম। সেই প্ৰশ্ন সোধা বাক্যবিলাকক কি বুলি কোৱা হয়? নামটোতে লুকাই আছে কলো interrogative. An interrogative sentence asks something. সদায় কিবা নহয় কিবা সুধে। It ends with question mark. আৰু আটাইতকৈ ডাঙৰ কথা যে ই সদায় কি হয়? এটা এই চিনটো মনত ৰাখিবা। এইটো কি চিন? যেনেকে প্ৰথমটোত কৈছিলো declarative sentence ends with a full stop আছিলে, পূৰ্ণবিৰাম। ঠিক তেনেকৈ interrogative sentence এটা কেনেকৈ শেষ হয়? It ends with a question mark. সদায় প্ৰশ্নবোধক বাক্য এটা এই প্ৰশ্নবোধক চিনটোৰ দ্বাৰা শেষ হ'ব। যে when do we eat? এটা কেইটামান উদাহৰণ দিয়া আছে। How do you play this game? ধৰা তুমি খেলি আছা, বেডমিণ্টন খেলি আছা। তোমাৰ ফ্ৰেণ্ড এজন আহিলে, তেওঁ নাজানে বেডমিণ্টন খেলিব। তোমাক সুধিব ন? How do you play this game? কেনে খেলানো তোমালোকে এই গেমটো? Where have you been? তুমি ক'ৰ পৰা আহিছা? তোমাৰ লগৰ বান্ধৱীজনীক প্ৰথমতে আমি সেইটোৱে সুধিম, নহয় জানো? ক'ৰ পৰা আহিছা? তেতিয়াহে আমি লাহে লাহে চিনাকি হ'ম যে মই ইয়াৰে অসমৰে, মই অসমত থাকো। তুমি বোলে মই দৰঙৰ, মই তেজপুৰৰ। তেনেকুৱা ধৰণে আমি ইজনে সিজনৰ লগত কি হওঁ? চিনাকি হওঁ। এই ধৰণৰ প্ৰশ্নবিলাক আমি কি কৰো? সুধো। বা তোমালোকক শিক্ষকে যেতিয়া স্কুললৈ কেতিয়াবা দেৰি হলে কি বুলি সোধা? দেৰি হলে কি বুলি কয়? Why are you কি? Late. Why are you late? কিয় দেৰি হল? Why are you late? তাৰপিছত how old are you? How old are you? তোমাৰ বয়স কিমান? তাৰপিছত আৰু তেনেকুৱা ধৰণৰ আৰু আছে তুমি কোন শ্ৰেণীত পঢ়া? নহয়, তেতিয়া কি কব? তেতিয়া আমি কি বুলি সুধিম? In what
class do you read? In what class do you read? তুমি কোন শ্ৰেণীত পঢ়া? এইবিলাক কি কৰা হৈছে? These sentences are used to ask a question to someone about something. এই ধৰণৰ বাক্যবিলাকক কি বুলি কোৱা হয়? ইন্টাৰোগেটিভ বুলি কোৱা হয়। এতিয়া আমি ইন্টাৰোগেটিভ বা assertive আৰু কি পালো? ইম্পাৰেটিভ। এই তিনি ধৰণৰ বাক্য আমি পালো। আজি আমি পাঠটোত তিনি ধৰণৰ বাক্য আলোচনা কৰিলো। আৰু দুই ধৰণৰ বাক্য আছে। সেই দুই ধৰণৰ বাক্য কি আছিলে? যে আমাৰ assertive গ'ল, ইন্টাৰোগেটিভ আৰু কি আহিলে? এতিয়া আমাৰ থাকিলে এক্সক্লামেটৰী আৰু কি আছে? অপটেটিভ। এক্সক্লামেটৰী আৰু অপটেটিভ এই দুটা আমি পিছত আলোচনা কৰিম। এতিয়া আমি পুনৰ অলপমান ডিক্লাৰেটিভ কি, ইম্পাৰেটিভ কি আৰু ইন্টাৰোগেটিভ এই তিনি ধৰণৰ বাক্যৰ বিষয়ে পুনৰ আলোচনা কৰিছো। আমি তিনিটা উদাহৰণ ল'ব খুজিছো। কোনটো কি তোমালোকে মোক কবাচোন যে কোনটো কি বাক্য? assertive কোনটো হ'ব পাৰে? এতিয়া ধৰা মই এটা বাক্য লিখি দিছো। বাক্যটো কি হ'ব পাৰে? এই তিনিটা বুজালো। ডিক্লাৰেটিভ বুজালো, ইম্পাৰেটিভ আৰু কি ইন্টাৰোগেটিভ। মই ধৰা লিখি দিছো যে এটা বাক্য লিখি দিছো, তোমালোকে বাক্যটো চাবাচোন। The earth is a planet. এইটো কি বাক্য হ'ব পাৰে? আৰু ঠিক তেনেকৈ Mars go ahead. The earth is a planet. তাৰপিছত how are you? এই তিনি ধৰণৰ বাক্য, তিনিটা বাক্য ক'লো। কি হ'ব পাৰে বাৰু? এই go ahead টো কি হ'ব? earth is a planet টো কি হ'ব? how are you? একদম স্পষ্টভাৱে গম পায় যে how are you এইটো কি হ'ব? কাৰণ ইয়াৰ শেষত কি আছে? এটা প্ৰশ্নবোধক চিন আছে। গতিকে এইটো কি হ'ব? ইন্টাৰোগেটিভ হ'ব। নহয় জানো? এইটো কি হ'ব? ইন্টাৰোগেটিভ চেন্টেন্স হ'ব। তাৰপিছত the earth is a planet ইয়াত কি হৈছে? কাৰ বিষয়ে কোৱা হৈছে? আৰ্থৰ বিষয়ে কোৱা হৈছে। এইটো যাৰ বিষয়ে কোৱা হয় আচলতে তাক ইংৰাজীত কি বুলি কোৱা হয়? সাবজেক্ট বুলি কোৱা হয়। যাৰ বিষয়ে আমি এটা বাক্যত কওঁ তাক সাবজেক্ট বুলি কোৱা হয়। প্ৰথমতে সাবজেক্ট আছে, গতিকে ই এটা কি চেন্টেন্স হ'ব? ডিক্লাৰেটিভ চেন্টেন্স নহয়, ডিক্লাৰেটিভ চেন্টেন্স। তাৰপিছত go ahead এই চেন্টেন্সটো আকৌ কিহেৰে আৰম্ভ হৈছে? এটা ভাৰ্ব নহয়, ভাৰ্ব। এটা কমাণ্ড, আগুৱাই যোৱা। go ahead, come forward, help me, do the work, learn the poem, listen to music. So এইটো ভাৰ্বেদি আৰম্ভ হৈছে। এইটো কি হ'ল? ইম্পাৰেটিভ চেন্টেন্স। তোমালোকে নিশ্চয় অলপমান ধৰিব পাৰিছা যে কোনবিলাক চেন্টেন্স কেনেকুৱা ধৰণে আৰম্ভ হয়। ইন্টাৰোগেটিভ always ends with a question mark. ইয়াতে যদিও দুইটাতে কি হৈছে? ফুল ষ্টপেৰে এইটোও শেষ হৈছে। ডিক্লাৰেটিভো ফুল ষ্টপেৰে শেষ হয়, ইম্পাৰেটিভো ফুল ষ্টপেৰে শেষ হয়। ঠিক আছে? এইটোত বাৰু
ঠিকে আছে কিন্তু ইয়াৰ আৰম্ভণিটো অকণমান কি আছে পাৰ্থক্য আছে ডিক্লাৰেটিভ আৰু ইম্পাৰেটিভৰ আৰম্ভণিটো কি হয় ডিক্লাৰেটিভ অলৱেজ ষ্টাৰ্ট উইথ এ সাবজেক্ট তেতিয়া কি হ'বহি ডিক্লাৰেটিভ হ'ব আৰু ইম্পাৰেটিভ ষ্টাৰ্ট হ'বলৈ হ'লে কি লাগিব প্ৰথমতে এটা ভাৰ্ব বা কেতিয়াবা আমি প্লিজ এটা ডুইং ৱৰ্ডৰ দ্বাৰা যিহেতু এটা কমাণ্ড হয় ইটছ ইউজ টু কমাণ্ড ইটছ ইউজ টু গিভ এডভাইচ এডভাইচ দিবৰ কাৰণে কমাণ্ড কৰিবৰ কাৰণে বা অনুৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় জেনেৰেলি ইট ষ্টাৰ্টছ উইথ এ ভাৰ্ব এক্সেপ্ট প্লিজটোৰ সলনি বাকীবিলাকত সদায় বা লেট আৰু প্লিজৰ বাদ দি বাকীবিলাক কিহেৰে আৰম্ভ হ'ব এটা ভাৰ্বেৰে আৰম্ভ হ'ব এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ বাক্যৰ ইউজৰ ওপৰত ব্যৱহাৰ কৰি বা ভাগ কৰিব পাৰোঁ আমি বাক্য এটা বাক্যবিলাকক 5 ভাগত ব্যৱহাৰ কৰিব পাৰোঁ বা ভগাব পাৰোঁ তাৰে আমি আজি 3টা আলোচনা কৰিলোঁ এতিয়া মই তোমালোকক অকণমান এটা হোমৱৰ্ক দিবলৈ ওলাইছোঁ যে তোমালোকে দুটামান বাক্য কি কৰি থবা তোমালোকৰ হোমৱৰ্ক থাকিলে আজি যিহেতু আমি 3 ধৰণৰ বাক্য পঢ়িলোঁ এতিয়া তোমালোকক মই দুটা হোমৱৰ্ক দিম দুটা তোমালোকে আমি অসমীয়ালৈ অনুবাদ কৰি থবা হোমৱৰ্ক তুমি এতিয়া কি কৰি আছা তুমি এতিয়া কি কৰি আছা এই বাক্যটো তোমালোকে ট্ৰান্সলেট কৰিবা ট্ৰান্সলেট ইনটু ইংলিছ বাক্যটো তোমালোকে ইংৰাজীলৈ অনুবাদ কৰিবা তুমি এতিয়া কি কৰি আছা সোনকালে আহা সোনকালে আহা আৰু এটা অনুগ্ৰহ কৰি গানটো শুনিবা অনুগ্ৰহ কৰি গানটো শুনিবা তাৰপিছত আৰু এটা দিওঁ আমি পঢ়াৰ ভিতৰতে ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ দীঘল নদী ঠিক আছে এই 1 2 3 আৰু 4 এই 4টা বাক্য তোমালোকে কি কৰিবা ইংৰাজীলৈ অনুবাদ কৰি থবা ইয়াতে মই আজি পাঠটোৰ সামৰণি মাৰিছোঁ তোমালোকে লিখি ল'বা তাৰপিছত এতিয়া আৰু ইয়াতে আজি পাঠটোৰ সামৰণি মাৰিলোঁ ঠিক আছে থেংক ইউ